এই দুজনৰ চেহেৰা মানুহে কেতিয়াও পাহৰি নাযায়। প্ৰথম সেইজন যিজনে বিপদৰ সময়ত সহায় আগবঢ়ায়, আৰু দ্বিতীয় সেইজন যিজনে বিপদৰ সময়ত মুখ লুকুৱায়। যিদৰে গছত প্ৰয়োজনতকৈ অধিক ফল লাগিলে ডাল ভাঙি যায়, ঠিক তেনেদৰে মানুহৰ ওচৰত প্ৰয়োজনতকৈ অধিক ধন আহিলে মানুহৰ অহংকাৰ বাঢ়ি যায়। সেয়ে জীৱনত যদি নিজৰ অপমান পোৱাটো নিবিচাৰে, তেন্তে শব্দবোৰক কেৱল জনা আৰু চিনাটোৱেই যথেষ্ট নহয়, সেইবোৰৰ সৎ ব্যৱহাৰ কৰাটো বহুত প্ৰয়োজন। মিছাত যিদৰে আকৰ্ষণ থাকে, কিন্তু স্থিৰতা সত্যতহে থাকে। শব্দৰ মূল্য কোৱাজনৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান শব্দ মন্ত্ৰ বনি যায় আৰু কিছুমান শব্দ গালি বনি যায়। সেয়ে সদায় সত্যটো কওঁ, যদিও সেইটো শুনিবলৈ বেয়া লাগে, কিয়নো সত্য কোৱাটোৱে কেতিয়াও আপোনাক লোকচান নকৰে। সদায় মনত ৰাখিব, শব্দ চাবি কাঠিৰ নিচিনা হয়। শব্দবোৰৰ ভালদৰে ব্যৱহাৰ কৰি বহুতো মানুহৰ মুখ বন্ধ কৰিব পাৰি আৰু বহুতো মানুহৰে হৃদয়ৰ তলা খুলিব পাৰি। শুনিবলৈ শিকি ল'লে পঢ়িবলৈও শিকি ল'বা, আৰু পঢ়িবলৈ শিকি ল'লে থাকিবলৈও শিকি যাবা। এই কথাবোৰ এটা সময়ত শুনিবলৈ ভাল লাগিছিল, কিন্তু আজিৰ তাৰিখত যদি সফল হ'বলৈ আছে, তেন্তে কেৱল কামৰ কথাবোৰ শুনা আৰু নিজৰ কষ্টক সহ্য কৰা। কেতিয়াও আনৰ বেয়াটো নকৰিবা আৰু কেতিয়াও আনক নিজৰ বেয়াটো কৰিবলৈ নিদিবা। এই কথাটো একেবাৰে সত্য যে ঈশ্বৰে আপোনাক শাস্তি নিদিয়ে, ঈশ্বৰে ক্ষমাও নকৰে। এইবিলাক আপোনাৰ কৰ্মৰ ফল হয়, যিবোৰ আপোনাৰ সুখ দুখৰ কাৰণ বনে। বন্ধুসকল, সেইজন ব্যক্তিক কেতিয়াও অনাদৰ নকৰিব যিজনে আজিৰ তাৰিখতো আপোনাক সময় দিয়ে। মনত ৰাখিব, যিজনৰ লগত আপুনি হাঁহিব পাৰে, তেওঁৰ লগত আপুনি গোটেই দিনটো কটাব পাৰিব, কিন্তু যিজনৰ ওচৰত আপুনি কান্দিব পাৰে, তেওঁৰ লগত গোটেই জীৱনটো কটাব পাৰিব। মানুহে নিজৰ দুখবোৰ যিকোনো প্ৰকাৰে সহ্য কৰি লয়, কিন্তু আনৰ সুখবোৰ কেতিয়াও সহ্য নহয়। বন্ধুসকল, জীৱনত নিজৰ ব্যক্তিত্ব যদি ডাঙৰ বনাব বিচাৰে, তেন্তে এই ব্ৰেণ্ডেড বস্তুবোৰৰ ব্যৱহাৰ কৰিব, যেনে জিভাৰ কাৰণে ধৈৰ্য, মাতৰ কাৰণে প্ৰাৰ্থনা, চকুৰ কাৰণে দয়া, হাতৰ কাৰণে দান, হৃদয়ৰ কাৰণে প্ৰেম, চেহেৰাৰ কাৰণে হাঁহি আৰু ডাঙৰ বনিবৰ কাৰণে ক্ষমা। আপোনাৰ জীৱনটো সফল হৈ যাব আৰু নিজৰ গণিত সদায় সৰল ৰাখিব। য'ত মূল্য নাই তাত নাযাব, যিটো হজম নহয় সেইটো নাখাব। যিজনে সত্য কথাতে বেয়া পায়, তেওঁক মান্তি নকৰিব। বতৰৰ দৰে সলনি হোৱাজনক বন্ধু নবনাব। এই জীৱনটোত কষ্ট আহিয়েই থাকে, ধৈৰ্য ৰাখিব, কেতিয়াও অধৈৰ্য নহ'ব। আৰু জীৱনত এনেকুৱা কথা নক'ব যে মানুহে আপোনাৰ মনে মনে থকাৰ অপেক্ষা কৰে। এনেকুৱা কথা ক'ব যে আপুনি মনে মনে থাকিলে মানুহে আপোনাৰ পুনৰ পোৱাৰ অপেক্ষা কৰে। আৰু জীৱনত ইমানেই সৰু বনিব যে সকলোৱে আপোনাৰ লগত বহিব পাৰে, কিন্তু ইমানেই সন্মান বুটলিব যাতে আপুনি থিয় হ'লে কোনেও বহি নাথাকে। আৰু জীৱনত এই দুটা কথা গণিবলৈ এৰি দিয়ক,
নিজৰ দুখবোৰৰ আৰু আনৰ সুখবোৰৰ